গৌৰীপুৰ মতাতিত ভয়ংকৰ পথ দুৰ্ঘটনা কাঠৰ দলং ভাঙি বালু ভৰ্তি ডাম্পাৰ বাগৰি পৰিল পানীত মদাতি আৰু শিলাইপাৰ সংযোগী মুখ্য পথটোৰ ওপৰত থকা কাঠৰ দলং ভাঙি বালু ভৰ্তি ডাম্পাৰ পানীত পৰিল কোনোমতে প্ৰাণ ৰক্ষা চালক আৰু হেণ্ডিমেনৰ দুৰ্ঘটনাত পতিত হোৱা ডাম্পাৰখনৰ নম্বৰ হৈছে AS05C7336 মদাতি কাজিগাঁও খুপতি গাৰুপৰা মন্তাপাৰা মংলাজাৰ আদি প্ৰায় 20খনকৈ গাঁৱৰ 10,000তকৈ অধিক বৃহত্তৰ অঞ্চলটোৰ ৰাইজে অহা যোৱা কৰা মুখ্য পথটোৰ ওপৰত স্বাধীনতা পিছৰ পৰাই ৰাজদিনৰ কাঠৰ দলঙে যাতায়াত কৰি আহিছে কিন্তু মুখ নেদেখিলে পকী দলঙৰ ইতিমধ্যে চালক আৰু হেণ্ডিমেনৰ কোনো খবৰ পোৱা নাই বুলি স্থানীয় ৰাইজে জনাই দিয়ে 5খনকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰা মুখ্য পথটো বন্ধ হৈ পৰে গাঁওসমূহত কোনো বেমাৰী চিকিৎসালয়লৈ লৈ যোৱাৰ ক্ষেত্ৰত বিশেষ অসুবিধাৰ সন্মুখীন হ'ব লগা হয় বুলি জানিবলৈ দিয়ে গৌৰীপুৰৰ পৰা মুস্তাফিজুৰ হকৰ ৰিপৰ্ট এনি লাইভ যে মদাতি বৃহৎ অঞ্চলৰ মানে দলং আছে তিনিটা কাঠৰ দলং আৰু ইয়াত সাইনবোৰ্ড লগা আছে দুৰ্বল বুলি লিখা আছে তাৰ সত্ত্বেও মানে জোৰ জবস্তি গাড়ী দিনে নিশাই আপ ডাউন কৰি থাকে এতিয়া ব্ৰিজটো ভাঙি গ'ল আমাৰ ৰাইজৰ বহুত অসুবিধা হৈ গ'ল আমাৰ ইয়াত বহুত মানুহ আছে স্কুলৰ ল'ৰা ছোৱালী আছে তেওঁলোকে যাতায়াত কৰে স্কুলত এতিয়াতো অসুবিধা হৈ গ'ল এতিয়া আমি স্কুলৰ সময়ত যদি ঘটনাটো হ'লেতো বহুত বেয়া হ'ল হয় মানে কিবা ছাত্ৰ ল'ৰা ছোৱালী কিবা মানে এক্সিডেণ্ট হ'ব পাৰিলে হয় আমি তাক মানা কৰিছোঁ কিন্তু তেখেতে নামানে আমি ড্ৰাইভাৰটো আহি পোৱা নাই ড্ৰাইভাৰটো এতিয়া যে ক'ত গৈছে আমি নাজানো আৰু পলায়ন কৰিছে আমাৰ এইখন দলঙেৰে প্ৰায় মানে 15-20টা গাঁৱৰ মানুহ মানে দিনে নিশাই আপ ডাউন কৰি থাকে ঠাইখন মদাতি নাই একদম অসুবিধা হৈ গ'ল আমি কেনেকৈ যাম নাই ৰাস্তাই নাই ৰাইজৰ ক্ষতি মানে কি আমি এতিয়া ৰাইজৰ ক্ষতি ক'বলৈ গ'লে আমাৰ যাতায়াতটো মানে বিশেষ অসুবিধা হৈ গ'ল এতিয়া কেতিয়া ভাল হ'ব নহ'ব আমাৰতো মানে এটা পেচেণ্ট যদি এক্সিডেণ্ট হ'ব লাগে মানে বেমাৰ হয় আমি এতিয়া হস্পিটেলত ল'ব গ'লে ৰাস্তা নাই আমাৰ আৰু মেছেজ মানে কি আমি এতিয়া আমাৰ BTRৰ প্ৰমোদ বড়ো ছাৰ আছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আছে তেখেতক আমি অনুৰোধ জনাওঁ যে আমাৰ ব্ৰিজখন অতি সোনকালে ভাল কৰি দিব লাগে